আজি অকণমান পাহাৰৰ ফালে ওলাই আহিলোঁ। ইয়াতে আকৌ আপোনাৰ চিনাকি কিবা শাক ওলাই নেকি চাব দেই। চিনাকি গছ বন কিবা থাকিব পাৰে নহয়নে? মোৰ চিনাকি এবিধহে ওলাইছে, গতিকে এইবিধ মই ছিঙিবলৈ লাগি গৈছোঁ। আৰু আপোনাৰো যদি চিনাকি জনাবচোন। আমি সকলোৱে এনেধৰণৰ শাকবিলাক বা গছ গছনিবিলাক চিনি পোৱাটো উচিত নহয়নে? কোনবিধ খায় কোনবিধ নাখায় এতিয়াও বহুত বেছি চিনি পাবলৈ আমি বাকী আছে, আমি চিনিয়ে নাপাওঁ। আৰু এইবিধ মই আজি দেখা পালোঁ। পাহাৰত বিভিন্ন জংঘলৰ মাজত বিভিন্ন গছ বন আছে, তাৰ মাজত এবিধ চিনাকি বস্তু দেখা পালোঁ, গতিকে ৰ'ব নোৱাৰি ছিঙি পেলালোঁ। এয়া হৈছে আমি মধুসোলেং বুলি কওঁ, যিবিধৰ সোৱাদটো বহুত বেছিও টেঙা নহয়, অলপ অলপ টেঙেচি হয়। দালিৰ সৈতে আঞ্জা ৰান্ধি খাবলৈ খুব ধুনীয়া। বহুতে আকৌ মাছৰ তৰকাৰী ৰান্ধি খায়। গৰমৰ দিনত খাবলৈ এই টেঙেচি শাকবিধ বৰ ধুনীয়া হয়। গতিকে আপোনাৰ ফালে বাৰু এই টেঙেচি শাকবিধক কি নামেৰে মাতে জনাবচোন বাৰু। সকলোতে ঠাইভেদে নামবোৰ বেলেগ বেলেগ ধৰণৰ নহয়নে? আৰু আমাৰ ফালে মধুসোলেং বুলি কওঁ। তাৰপিছতে এইফালে তুলিলোঁ, কেইডালমান দেখা পালোঁ। পনৌনোৱা শাক বুলি কয়। পনৌনোৱা শাকবিধ আমাৰ শৰীৰৰ কাৰণে খুব বেছি ভাল, উপকাৰী হয়। গতিকে পনৌনোৱা শাকবিধো তুলি ল'লোঁ। হাৰ্টৰ কাৰণে ভাল বুলি কয়। ভাজি বনাই খাবলৈ ধুনীয়া, আৰু ইয়াৰ ৰসটো খাব পাৰি, কিন্তু সদায় খোৱাটো বেয়া বুলি শুনিছোঁ, গতিকে সদায় খোৱা নহয়। আৰু এইফালে চামখাই কচু ঠাৰি কেইডালমান বুটলি আনিলোঁ, আৰু লেচেৰা মাহ। গছত মাত্ৰ লেচেৰা মাহ এডালেই ডাঙৰ বিচাৰি পালোঁ। বান্দৰে ইমানেই অনিষ্ট কৰে, মানে কোমলীয়াতে ছিগি পেলাব লগা হয় বা সিহঁতে খাই পেলায়। আৰু এতিয়া মই অকণমান চামখাই কচু ঠাৰিৰ চাটনি বনাইছিলোঁ, তাৰে মই দেখাব বিচাৰিছোঁ। এয়া চাওক, জলকীয়া আদা নহৰু দিছোঁ ধুনীয়াকৈ, নিমখ অকণমান জোখ পৰিমাণে দিছোঁ। আৰু চামখাই কচু ঠাৰি এই চাটনিবিধ যে খাবলৈ ইমান বেছি জুতি লগা নহয়, আপুনি এবাৰ খাই পালে সঁচাকৈ সদায় খাবলৈ মন যাব। বহুত বেছি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়, উপকাৰী হয়। আপুনিও খাই চাব, একেবাৰে নখজুৱাই। নামটো কচু হ'ব পাৰে, কিন্তু একেবাৰে নখজুৱাই। কিন্তু কাটোতে আকৌ সাৱধান দেই, অকণমান হাতত ধৰিব পাৰে, গতিকে একে শুকান হৈ থাকোঁতে কাটিব, মানে পানী অকণমানো নুচুব। বাকলিটো চুচি ধুনীয়াকৈ এনেকৈ চাটনি বনাব পাৰে।